চিন্তা অহর্নিশে তুপনিত একেই জ্বালাতন লও বলে নিত্যত হর মদিলেই দই সক্ষম চতুর্দিকে দেখা পাও হীরত ওলমি থকা তীক্ষ্ণ তরোয়াল নন্দ পালিত কৃষ্ণ বসুদেব দৈবকী অষ্টম সন্তান আৰু সেই বলরাম রোহিণীর তনয় সামান্য বালক নহয় গৃহ পুতনা চক্রবা অঘাসুর বকাসুর ধেনুকাসুর সকলোকে সি কৰিছে নিধন মৃত্যুর কাল ভাবি মোর ক্ষুদ্র হে বালক যুগ আতঙ্ক কপি উঠে প্রাণ নহয় নহয় বিশ্ব বিশ্ব ধ্বংসকারী ধ্বংসময় আতঙ্ক বিশ্বর সামান্য বালকৰ ভয় নহও মই নহও বিচলিত চলে বলে কিম্বা কৌশল কৰি হলেও হতক নিধন কৰিবই লাগিব আলোকেতো শুনা কালকে কংসৰ মৃত্যুৰ কাল নিধনৰ বাবে দেৱঋষি নাৰদে দীঘল মুখে ঘোষিত বাণী আগন্তক চতুর্থ তিথিত শিৱক পূজাৰ বাবে ধনুজাগ যজ্ঞ আয়োজন উচিত কৰ্তব্য বিধান আৰু শুনা সেই যজ্ঞলৈ আমন্ত্ৰণ কৰি আনিব লাগে মোৰ কাল শত্ৰু ৰামকৃষ্ণ চলে বলে কিম্বা কৌশল কৰি হলেও সিহঁতক নিধন কৰিব লাগিব মথুৰাৰ অধিপতি আপুনি হ'ব পাৰে বিশ্ব ধ্বংস তজ ইচ্ছাতে তাৰ বাবে অকনো চিন্তা নকৰিব মহাৰাজ জীয়াই থাকোতে কালকেতু সানৰ মস্তেক খুল্ল মহাবীৰগণ তাৰ বাবে অকনো চিন্তা নকৰিব মহাৰাজ চলে বলে কিম্বা কৌশলে ৰামকৃষ্ণকে মাতি আনিম মথুৰাপুৰীলৈ সঁচা কথা এইভাবে আসামৰ দুষ্পৰ ভাবি বিহ্বলতাৰ কৰিছো প্ৰকাশ যোৱা কালকেতু লৈ আহা বন্দী বসুদেৱ আৰু শুনা কংসই মতা বুলি কবা দানৱপতি অক্ৰুৰ জীৱাজ্ঞ মহাৰাজ নৰপতি কংসময়
বিপক্ষ নমস্কার নন্দর দুলাল মিলিশে প্রতিদ্বন্দ্বী মূল চলে বলে কিংবা কৌশলে বিনষ্ট করিব লাগিব মোর উৎস আতঙ্ক তার পাশ বসুদেবর হবে মোর কাল উদরত ধারণ করা দৈব কি গতম বিঘিনী আর তার পাশে মোর হত্যুক লালন পালন করা নন্দরু প্রাণ কাহিময় হরিম বিষণ মহারাজ অনাহসে বন্দি কাপুনার আলোকেতু মহারাজ দানবপতি অক্কুর এতিয়াও হারাই কিয় সেই শরণত দেখে জনাইছো সংবাদ খন্তেক পাছতে পাবহি লাগে মথুরার শ্রেষ্ঠ হল যদুপতি নন্দ মিত্র বসুদে নাজানো কিয় কংসৰ সম্বোধন আজি জ্ঞান সন্ধি সজ্জনৰ দৰে অসজ্জন কংস হসা সেই বুলি অৰ্জনৰৈতো মানুহে নকৰে ভয় বাৰু বাৰু কোৱাচোন বসুদে তোমালোকৰ অষ্টম সন্তান এতিয়াও জীৱিত নে ধৰাত তাৰেই আতংকতে কম্পমান আজি মথুৰাৰ আছে কংস বিৰম্বক হিত হস্ত প্ৰতাৰক বিশ্বাসঘাতক যি বুলি ভাবিছ সেইদৰে বসুদেৱ নহয় ভূষিত বসুদেৱ নহয় বিশ্বাসঘাতক আৰু নহয় প্ৰতাৰক বিশ্বাসঘাতক আৰু প্ৰতাৰণা কৰিছ মাথো তুমি বসুদেৱ আর কোয়াশুন তোমার প্রতি সন্তান জন্মৰ লগে লগে মোর হাতত অর্পণ করিম বলি প্রতিজ্ঞা করিও কোন নীতিমতে ভঙ্গ করিলা প্রতিজ্ঞা তোমার নীতি তোমাৰ মুখতে নীতি কথা শুনি হাঁহি উঠে ৰাজা অহরে অনীতিৰ তপনিধি হৈ কি অধিকাৰত তুমি মোৰ পৰা নীতি ধন বিচাৰিছা তথাপিও কওঁ শুনা প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ মই সদায় প্ৰস্তুত আছিলো আৰু প্ৰতিজ্ঞাচ্যুত নহওঁ বুলিয়েই এটি ছয়টি সন্তানক তোমাৰ হাতত সমৰ্পণ কৰিছিলো কিন্তু মোৰ হাতত তুলি দিয়া কন্যা শিশুটি সঁচাকৈ আছিল নে তোমাৰ দৈব্যকী কোলাৰ পৰা কাহি আনোতে তুমিও নাছিলানে দেখা কন্যা নে পুত্ৰ বুজিলো সকলো মায়া বিদ্যাৰ বলে পোহৰিবোৰক গভীৰ নিদ্ৰাত পেলাই কংসৰ সমন্বী মনে মনে ৰাখি গকুলত প্ৰতাৰণা কৰা নাই নে ভীষণ স্বীকাৰ কৰা ক'ত পাইছিলা হে কন্যা শিশুটি কৰিছো স্বীকাৰ সেই কন্যা সন্তান নন্দজয়া যশোদা দেৱী তোমাৰ এই ভগিনী
গৰ্ভজাত অষ্টম সন্তানৰে বিনিময়ত আনিলো মই এই ফলাই। কিয় কিয় তেন্তে বিশ্বাসঘাতকতা কৰিলা কংস? বন্দী আমি কংসৰ হাতত, জ্বালাতনে ভুগিছো সদায়। কি ঠিক কোনদিনা জীৱন দীপ্তি লুপ্ত হয় কংসৰ হাতত। তুমিয়েই ভাবিছোৱা ৰজা, তুমি জানো বসুদেৱক বিশ্বাস কৰিছিলা? বসুদেৱ নমস্কাৰ প্ৰহৰীৰ বেষ্টিত কাৰাগাৰত অৱৰুদ্ধ কৰি তুমিয়েই জানো বিশ্বাসঘাতকৰ আশ্ৰয় ল'বলৈ শিক্ষা দিয়া নাইনে মোক? বসুদেৱ তোমাৰ অত্যাচাৰত স্বেচ্ছাচাৰ শাসনে বসুদেৱক বিদ্ৰোহী নেতা বুলি পৰিচয় দিবলৈ বাধ্য কৰা নাইনে বাৰু? বসুদেৱ বিৰম্বকে ৰজাৰ প্ৰজাইহে প্ৰতাৰণা কৰে। দুৰ্নীতি লোধক শাসকৰ দ্বাৰাহে মানুহে দুৰ্নীতি শিকে। অন্যায় অত্যাচাৰত প্ৰপীড়িত প্ৰজাইহে ৰাজ শক্তিৰ বিপক্ষে বিদ্ৰোহ বিপ্লৱী ঘটায়। আৰু সেই কথা দিনৰ পোহৰৰ দৰে ধ্ৰুৱ সত্য। তথাপিও বসুদেৱ তোমাৰ জীৱন জ্যোতি এই কংসৰ হাতত যে হোৱা নাই লুপ্ত। ক্ষমা কৰিবা ৰজা, তোমাৰ কথা মই মানি ল'ব নোৱাৰিম। আহ, জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ৰজাৰ ওপৰতো ৰজা আছে, বিচাৰকৰ ওপৰতো বিচাৰক আছে। অসামৰ্থ শক্তিক লৈ তুমি দাম্ভালি মাৰিছা আৰু লাজ লগা নাই? বসুদেৱ লাজ লগা নাই তোমাৰ শিশুৰ লগত প্ৰতিদ্বন্দ্বী কৰিবলৈ? ঠিক ঠিক তোমাৰ বাহুবল, শতধিক তোমাৰ শক্তি আৰু সামৰ্থ্য। বসুদেৱ দুখী তুমি কথা বহলাই আৰু দুখ তুমি কৰিছা দুৰ্ঘৰ। বাৰু ক্ষমা কৰিলো তোমাক। কালকেতু মহারাজ খুলি দিয়া বন্দিৰ লৌহ বন্ধন। দেবাজ্ঞা মহারাজ। আচম্বিত এনে ৰাজ অনুগ্ৰহৰ কাৰণ কি? বসুদেৱ তোমালোকৰ ৰামকৃষ্ণ এবাৰ মাতি আনি মাতুলক দেখাব লাগে। চাই লওঁ সিহঁতটো মোৰে ভাগিন। হামৰা হামৰা তোমাৰ অপ্ৰতিম অভিৰুচি ভাগিন দৰ্শন। ভালদৰে ভাবিছো বসুদেৱ, যদিহে পূৰ্ণ কৰা তুমি মোৰ মনৰ অভিলাষ। এই ৰাজ মুকুট, এই ৰাজ সিংহাসন, অৰ্থ সম্পত্তি সকলোবোৰ তোমাৰ। লোধক নহওঁ মই জানে পৃথিৱী। আত্মভোগ আত্মসুখ বিচাৰি জগতত খেলিংকাৰ কৰি এই বসুদেৱে নিবিচাৰে ৰাজ অনুগ্ৰহ। হতভোগীয়া মথুৰাৰ প্ৰজা সাধাৰণে তোমাৰ গন্ধ গৰ্ব আৰু তাকেই লৈ স্বাচ্ছন্দ্য হোৱা ৰাজ বিষয়াসকলক অতি সহ্য অত্যাচাৰ লোভ শোষণ অন্যায়ত জৰ্জৰিত হৈ হাৰলৈকে চিনিছে তোমাক। বসুদেৱ
সম্পত্তি লোভ দেখুৱাই বখুৰ মনক ৰুধিব নোৱাৰি মৰণ প্ৰতিকূলতাৰে মিত্ৰভাৱে তমস্কাৰ উপায় আৱিষ্কাৰ কৰি তোমাৰ কুহাখন যুগমীয়া কৰিব খোজা নাই নে ৰাজা? বসুদেৱ, সপোনতো তেনে আশা নকৰিবা তুমি। এই বসুদেৱৰ দ্বাৰা তেনে কৰ্ম নহয় সিদ্ধি। যদিহে উপেক্ষা কৰা ৰাজ অনুগ্ৰহ পুনৰ স্থান হব লৌহ কাৰাগাৰ। শাস্তিৰ অগ্নিত হস্তিক তোমাৰ জীৱনৰ ধূপ জ্বলি 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 ছাই হৈ যাব। কাৰাগাৰ শাস্তি আৰু মৃত্যুৰ ভয়ত বসুদেৱ নহয় কাতৰ। আজি তোমাৰ অধীনত সমগ্ৰ মথুৰাখনেই কাৰাগাৰ সদৃশ। যি দেশত মানুহ বঞ্চিত হয় আপোন সত্তৰ পৰা সি কাৰাগাৰ নহয় কি ৰাজা? বসুদেৱ, আহি হওক তৰপতি। এতিয়া শুনক মিত্ৰ, কওক। পৰম দুৰ্বুদ্ধিত আজি কংস নিপতি। বিপদ? অবনীশ্বৰ ভোজৰাজ কংসৰ বিপদ? অতি আচৰিত। আচৰিত হলেও সঁচা মিত্ৰ। আপুনি হল মোৰ হাত স্বৰূপ, সেইবাবে আপুনি মোক বিপদৰ পৰা ৰক্ষা কৰিব লাগিব। শুনিলেহে ক'ব পাৰিম কংসৰ বিপদ দূৰীকৰণত নিবিষ্ট হ'ব পাৰিম নে নোৱাৰিম। শুনক তেন্তে, মোৰ প্ৰাণ বৈৰী জন্মী মথুৰা বৰ্তমান আছে গৈ নন্দৰ দেশ। পঠিয়ালো বহুতো অসুৰ, তথাপিও সকলোটি লৈ হল শত্ৰুৰ হাতত। সেইবাবে দেৱঋষি নাৰদৰ বাণী শুনি অহা চতুৰ্থী তিথি আয়োজন কৰিছো মই ধনুৰ্যাগ যজ্ঞ আৰু মল্ল মহোৎসৱ। সেইবাবে মোৰ কাল শত্ৰু ৰামকৃষ্ণক আনি দিব লাগে মথুৰাপুৰীলৈ। কওক, পাৰিবনে কৰিব স্বীকাৰ? পাৰিম, নিশ্চয় পাৰিম। অকুৰ, তুমিও আজি প্ৰজা শক্তিৰ বিপক্ষে অত্যাচাৰী ৰজাৰ ফলীয়া? সঁচা কথা। মথুৰাৰ প্ৰজা সাধাৰণৰ বিপক্ষে আচৰণ কৰি মই ভুল পথ বাছি লৈছো। জানো ইয়াৰ কাৰণ কি হ'ব পাৰে। যি পক্ষ দুৰ্বল তাক সহায় নকৰি কোনোবাই কৰে জানো বলিক সহায়। মহাৰাজ, এতিয়া বিদাহে মাগিলো। যোৱা, সোনকালে গোষ্ঠলৈ গৈ কংসৰ উপকাৰ সাধন কৰা। আক্ষেপ নকৰিবা দাদা, আতংকৰ নেদেখো কাৰণ। ৰাম কৃষ্ণ নহয় মানৱ যুগল, অৱতাৰ পুণ্য দেৱতা, সবাৰে উপাধ্য দেৱতা।
দেৱ শ্ৰেষ্ঠ অজেয় আনুংগৈ ৰাম কৃষ্ণক মাতি। কালকেতু মহারাজ দানৱৰ শুভ দিন অতি সন্নিকট। কালকেতু মহারাজ এতিয়াই আয়োজন কৰা ধনযাগ যজ্ঞ। লাগে মাথো রাজজ্ঞা। শুনা কালকেতু, মহারাজ লৈ যোৱা বসুদেৱ পুনৰ কাৰাগাৰত বন্দী কৰি ৰাখিবা। নিতে নিতে ও ৯ লাখেৰে শাস্তি কৰিবা প্ৰদান। তাৰ বাবে অশেষ ধন্যবাদ। উত্তম, অতি উত্তম। এই অহমিকা কিমান দিন টিকে চাম ভালদৰে। কালকেতু মহারাজ লৈ যোৱা। জীবজ্ঞ মহারাজ। ওলা বসুদেব দানৱৰ চিৰত্তু হ'ব লাগিব আজি অচিৰেই নিধন। তাৰ বাবে আয়োজন কৰিছো মই ধনুযাগ যজ্ঞ। হা 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 ৰাণী ভাগৰি আহিছে বাছাহত মোৰ। যোৱা ৰাণী, লৈ যোৱা। স্নান কাৰ্য কৰি সমাপন, সুমিষ্ট খাদ্যদ্ৰব্য পৰাবা ভোজন। যা যা মোৰ বাছাহত হৃদয়ৰ ধন। আহ মোৰ বাচ্চা হ'ল বল লগাই। ধনপতি অক্কুৰ, আজি মোৰ গোপপুৰত বদামণি কৰে স্বয়ং বৈষ্ণৱে। কোৱা অক্কুৰ, কিবা হেতু আহিলা তুমি? আহিছো এক বিশেষ কাৰণ লৈ। কংসৰাজে ধনুযাগ যজ্ঞ কৰিছে আয়োজন। হয়, তাতে ৰাম কৃষ্ণক পঠাইছে নিবলৈ আৰু লগতে আপোনাকো কৰিছে নিমন্ত্ৰণ। অতি উত্তম অক্কুৰ। ৰামকৃষ্ণক কিয় মাতিছে বাৰু? আৰু এই কথা তোমাক মই একেষাৰে ক'ব নোৱাৰো। গতিকে ব'লা অক্কুৰ, সকলোতে যাওঁ আমি অন্তঃপুৰে। যশোদাৰ লগত আলোচনা কৰি কিবা এটা মীমাংসা কৰিম। বলক ৰাজন। ব'লা অক্কুৰ। হৈ গ'ল। কালকেতু চাব বিচাৰো মই মল্ল যুদ্ধৰ আখৰা। মাতি দিয়া চানুৰ মুষ্টি হল্লতো খোল। ভাল মহারাজ। সানর মস্তেক হল্ল তোখল্ল। তোমালোকে মল্ল যুদ্ধর আখরা করা।
বেশ সন্তোষিত মই তোমাৰ খবৰ মল্লযুদ্ধৰ প্ৰস্তুতি কালকেতু মহারাজ নিৰ্দিষ্ট স্থানত এওঁলোকক কৰা নিয়োগ ভাল মহারাজ যোৱা বলা ধনুজাক যজ্ঞ আয়োজন মল্ল মহোৎসৱ কালকেতুৰ অচিত বিচাৰ আমি তোমালোকৰ কাল আহা আহা আমাৰ সঙ্গে যুদ্ধ কৰা একাল যা বলা দাদা এতিয়া যাওঁ আমি কংসৰ পাখে বলা কৃষ্ণ কোন করছ বাধা দে দাও শত্রুক মোর বাধা দে কাল শত্রুক মোর নিজে মই রণলৈ আজি মই নিজেই রণলৈ হওঁ আগুৱান সাৱধান মামা নাই কোনো দানৱ সেনানী ৰক্ষা কৰিবলৈ আজি মথুৰাৰ ৰাজসিংহাসনৰ মথুৰাৰ সকলো প্ৰজাই বিনাশ বিচাৰে আজি কংসৰ কোন তহঁত দে তহঁতৰ সত্য পৰিচয় মামা তোমাৰেই ভাগিন আমি মই কৃষ্ণ
আৰু এয়া মোৰ দাদা বলোৰাম। প্ৰহেলিকা সন্মুখত দেখো মই ৰাৱণ শেষ কৰো আজি মোৰ দৈৰকীৰ গৰ্ভজাত